আমি পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আমি সুদীৰ্ঘ 20ৰ পৰা 24 বছৰ ধৰি অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানীত অইল ক্ষতিগ্ৰস্ত নিবনুৱাসকলে সম্পদ সুৰক্ষা কৰ্মী হিচাপে নিয়োজিত হৈ কৰ্তব্য পালন কৰি আছে। কিন্তু অতি পৰিতাপৰ বিষয়, এই দুয়োটা কোম্পানীত সুৰক্ষা কৰ্মী হিচাপে কৰ্মৰত অইল ক্ষতিগ্ৰস্ত নিবনুৱাসকলক অইল ইণ্ডিয়া লিমিটেডে অতি কৌশলপূৰ্ণ স্থিতিৰে এই নিবনুৱাসকলক VDBৰ নাম দি বৰ্তমান সময়ত 24 ঘণ্টা কৰ্ম কৰাৰ বিনিময়ত কেৱল মাত্ৰ 100 টকাকৈ পাৰিশ্ৰমিক প্ৰদান কৰি আহিছে। আৰু এই 100 টকাকৈ পাৰিশ্ৰমিক প্ৰদান কৰা যি চৰম প্ৰতাৰণা, এই চৰম প্ৰতাৰণাৰ বিৰুদ্ধে ইতিমধ্যে বহুবাৰ অইল ইণ্ডিয়া লিমিটেডক দাবী আৰু গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে জনাই অহা হৈছে। তৎসত্ত্বেও অইল ইণ্ডিয়া লিমিটেডে এই মানুহখিনিৰ স্বাৰ্থত, এই মানুহখিনিৰ ভৱিষ্যতৰ স্বাৰ্থত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। ইতিমধ্যে সুদীৰ্ঘ 24 বছৰ ধৰি এই অইল ইণ্ডিয়া লিমিটেডত সেৱা আগবঢ়াই অহা বহু সংখ্যক ব্যক্তি ইতিমধ্যে 40 বছৰত কৰ্মত তেওঁলোকে যোগদান কৰা বৰ্তমান সময়ত তেওঁলোকৰ 60-65 অতিক্ৰম কৰিলে। বহু সংখ্যক ব্যক্তি ইতিমধ্যে মৃত্যু হৈছে আৰু বহু সংখ্যক ব্যক্তি আজিৰ তাৰিখত অৱসৰৰ এটা দিনলৈ গতি কৰিছে। তাৰ পাছতো অইল ইণ্ডিয়া লিমিটেডে এই খাটি খোৱা মানুহখিনিৰ স্বাৰ্থত কোনো ধৰণৰ তেওঁলোকে গুৰুত্ব প্ৰদান কৰা নাই। ইতিমধ্যে এই মানুহখিনিৰ অধিকাৰ প্ৰসংগত যোৱা 18 ডিচেম্বৰ তাৰিখত অইল ইণ্ডিয়াৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে দাবীটো পুনৰ উত্থাপন কৰিবৰ কাৰণে অৱস্থান ধৰ্মঘট কৰা হৈছিলে। আৰু এই অৱস্থান ধৰ্মঘট কৰাৰ পৰিপ্ৰেক্ষিতত অইল ইণ্ডিয়া লিমিটেডে এখন ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ তেওঁলোকে পোষকতা কৰিছিলে। আৰু সেই পোষকতা অনুসৰি আমি যোৱা 9 জানুৱাৰী তাৰিখে দুলীয়াজান আৰক্ষী থানাত প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ উচ্চপদস্থ বিষয়াৰ সৈতে আলোচনাত মিলিত হোৱা হৈছিলে। আৰু সেই আলোচনাতে স্পষ্ট হৈছিলে যে চৰকাৰী অনুমোদিত যিসকল গাঁওৰক্ষী বাহিনী অৰ্থাৎ VDB আৰু অইলত কৰ্ম সম্পাদন কৰা যিসকল সুৰক্ষা কৰ্মী, যাক VDB নামাকৰণ কৰা হৈছে, এই VDBসকলৰ কাম কাজ, এই কৰ্মীসকলৰ কাম কাজ আৰু VDBৰ কাম কাজৰ মাজত পূব আৰু পশ্চিমৰ দৰে পৃথকতা আছে। গতিকে এই পৃথকতা অনুসৰি উচিত প্ৰাপ্য বিচাৰি তেওঁলোকে পুনৰ আলোচনা কৰা হৈছিল। আৰু সেইমৰ্মে আমি কৈছিলোঁ, যদিহে VDBৰ আইনৰ আওতাত যদি এই কৰ্মীসকলক উচিত প্ৰাপ্য দিয়া যদি আইনী বাধা আছে, তেন্তে অইল ইণ্ডিয়া লিমিটেডক প্ৰকৃতাৰ্থত 24 ঘণ্টা কৰ্ম সম্পাদন কৰা ব্যক্তিসকলক বিকল্প ব্যৱস্থা গ্ৰহণ কৰি উচিত প্ৰাপ্য প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ, আলোচনা কৰিছিলোঁ। আমি এইটো কৈছিলোঁ যে আমাক লাখ টকা নালাগে, আমাক 50,000 টকা নালাগে, আমাক লাগে কেৱল মাত্ৰ জীয়াই থাকিব পৰাকৈ, ভাত কাপোৰে জীয়াই থাকিব পৰাকৈ উচিত প্ৰাপ্য। আৰু এইকাৰণে আমি বিকল্প ব্যৱস্থা হিচাপে আমি এটা পথ দেখাইছিলোঁ। যদি অইল ইণ্ডিয়া লিমিটেডে ইচ্ছা কৰে, অইল ইণ্ডিয়া লিমিটেডৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ যিটো মৰ্যাদা, সেই মৰ্যাদাটো আমাক দিবৰ কাৰণে আমি দাবী জনাইছিলোঁ। কিন্তু এই দাবীকো তেওঁলোকে কোনো ধৰণৰ আমি সঠিক ফলাফল বা ইতিবাচক ফলাফল পাবলৈ আমি সক্ষম নহ'লোঁ। তাৰে প্ৰতিবাদত আমি পুনৰ যোৱা 22 ফেব্ৰুৱাৰী তাৰিখে পৰা আমি গণতান্ত্ৰিক আন্দোলনৰ যি চৰমপন্থা, গণতান্ত্ৰিক পদ্ধতিৰে আমি দুলীয়াজান অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত আমি 36 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। এই 36 ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো অইল ইণ্ডিয়া লিমিটেডে আমাৰ দাবীটোৰ প্ৰতি তিলমাত্ৰ গুৰুত্ব প্ৰদান নকৰিলে। তাৰে পৰিপ্ৰেক্ষিতত এই মানুহখিনিৰ ভৱিষ্যতৰ স্বাৰ্থত, এই মানুহখিনিৰ পৰিয়ালৰ স্বাৰ্থত, এই অইল ক্ষতিগ্ৰস্ত মানুহখিনিৰ স্বাৰ্থত পুনৰ ঐক্যবদ্ধ প্ৰক্ৰিয়াৰে আজি ইয়াত এটা সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে আমি আজি ইয়াত সমবেত হোৱাৰ গণসমাৱেশ অনুষ্ঠিত হোৱাৰ ইয়াৰ মূল কাৰণ হয়। আজি আমি গণতান্ত্ৰিকভাৱে যি আমাৰ আন্দোলন, সেই আন্দোলন আমি ধাৰাবাহিকভাৱে আমি চলাই আহিছোঁ। আমি গণতান্ত্ৰিক যি চৰম পৰ্যায় যিটো আমাৰ অনশন কাৰ্যসূচী লোৱাৰ পিছতো আমি অইল কৰ্তৃপক্ষৰ পৰা কোনো ধৰণৰ সদুত্তৰ নোপোৱাত আমি আজি গণসমাৱেশখন অনুষ্ঠিত কৰিবলগীয়া হৈছে। আমি গণসমাৱেশৰ পৰা আমি অইল কৰ্তৃপক্ষ আৰু গেছ কোম্পানীক আমি সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ যি প্ৰাপ্য, উচিত প্ৰাপ্য, সেই উচিত প্ৰাপ্য প্ৰদান কৰক। অন্যথা আমি পৰৱৰ্তী সময়ত জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু তাৰ বাবে দায়ী হ'ব অইল প্ৰশাসন, অইল কৰ্তৃপক্ষ, গেছ কোম্পানী আৰু প্ৰশাসন। আমি কেইবাটাও প্ৰস্তাৱ লোৱা হৈছে। আমি প্ৰথম প্ৰস্তাৱটো হৈছে, আমি যিহেতু আমাৰ যিটো প্ৰাপ্য, উচিত প্ৰাপ্য পাবৰ কাৰণে যিহেতু অইল কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াত আমি যিহেতু বন্ধ কাৰ্যসূচী ঘোষণা কৰিম। আমি 24 ঘণ্টাৰ পিছত যদি আমাৰ কোনো সদুত্তৰ নাহে, তেতিয়াহ'লে আমি বন্ধ কাৰ্যসূচীৰ দৰে চৰমপন্থা ল'বলৈ আমি বাধ্য হ'ম। আৰু তাৰ বাবে দায়ী হ'ব অইল কোম্পানী, গেছ কোম্পানী আৰু প্ৰশাসন। হয়, আমি নিশ্চয় দাবী চনত তেখেতসকলক প্ৰদান কৰিছিলোঁ। দাবী চনতসমূহ তেখেতৰ লগত আলোচনাৰ হৈছিল। আলোচনাত তেখেতসকলে কোনো ধৰণৰ আমাক ফলপ্ৰসূ নোহোৱাত আমি
এনেদৰে মানে কাৰ্যসূচী ধাৰাবাহিকভাৱে কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ